نحمده ونصلي على رسوله الكريم أما بعد فأعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم يا أيها الذين آمنوا ادخلوا في السلم كافة ولا تتبعوا خطوات الشيطان إنه لكم عدو مبين صدق الله العظيم সূরা বাকারা আয়াত নাম্বার 208 আল্লাহ তাবারক ওয়া তাআলাৰ ফৰমান যে হে ঈমানৱালাসকল তোমালোকে ইছলামত পুৰা দাখিল হৈ যোৱা আৰু শয়তানৰ তাবেদাৰী বা শয়তানৰ মতে নচলিবা কিয়নো সিহঁতি তোমালোকৰ কাৰণে খোলাখুলি শত্ৰু হয়। সন্মানিত সামিনে কেৰাম, এই আয়াতে পাকৰ ভাৱাৰ্থৰ দ্বাৰা বুজিব পাৰি যে আল্লাহ তাবাৰক ওয়া তাআলাই আমাক প্ৰত্যেককে হুকুম কৰিছে যে সম্পূৰ্ণ ইছলাম বা সম্পূৰ্ণ দিনৰ ওপৰত যাতে আমি চলিব পাৰোঁ, যি দিন আপ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এই উম্মতৰ মাজত থৈ গ'ল আৰু এই দিনৰ ওপৰত কায়ামতক আনেৱালা যিমানবিলাক মুমিন মুছলমান ব্যক্তি পুৰুষ মহিলা দুনিয়াৰ বুকুত আহিব, এই সকলৰ কাৰণে আল্লাহৰ ৱাদা, আল্লাহৰ মদত। কিন্তু ইয়াক বাদ দি যি আধাখনীয়া ইছলাম বা আধাখনীয়া দিনৰ ওপৰত আল্লাহৰ কোনো ৱাদা আছে না আল্লাহৰ কোনো মদত বা আল্লাহৰ সহায়। গতিকে আল্লাহৰ যিমানবিলাক হুকুম আহকাম আছে আৰু ইয়াৰ লগতে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যিমানবিলাক সুন্নত আছে, আমি আমাৰ শক্তি অনুযায়ী যিমানখিনি পৰা যায় সিমানলৈকে আমি এইখিনিৰ ওপৰত আমল যাতে কৰিব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰাৰ প্ৰয়োজন। এই সুন্নতবিলাকৰ ভিতৰত এটা আহেম আৰু খুবেই জৰুৰী এটা সুন্নত আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পৰা যি হাদিছ যে হযরত আবু হুৰাইৰা রাদিয়াল্লাহু তাআলা আনহু পৰা বৰ্ণিত আছে। তেখেতে ফৰমাইছে যে قال রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম লাউলা আন আশুক্কা আলা উম্মতি লাআমারতুহুম বিসসিওয়াকি ইনদা কুল্লি সালাতিন قال আলাইহি সালাতু ওয়াসসালাম। মুত্তাফাকুন আলাইহি, অৰ্থাৎ বুখাৰী আৰু মুছলিম শৰীফৰ হাদিছ হয়। হাদিছৰ ভাৱাৰ্থ হ'ল এইটো যে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমাইছে, মোৰ যদি চিন্তা নহ'লহেঁতেন যে মোৰ উম্মতৰ কষ্ট হ'ব, তেতিয়াহ'লে মই ক'লোহেঁতেন মোৰ উম্মতক যে তেওঁলোকে প্ৰত্যেক নামাজৰ সময়ত মিছৱাক কৰি লওক। হাদিছৰ দ্বাৰা বুজা যায় যে উম্মতৰ কষ্টৰ কথা চিন্তা কৰিহে আপ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হুকুম নকৰিলে, আৰু যদি হুকুম কৰিলেহেঁতেন তেতিয়াহ'লে আমাৰ কাৰণে মিছৱাক কৰাটো ৱাজিব। তৎসত্ত্বেও মিছৱাক কৰাটো এটা বহুত ডাঙৰ সুন্নত হয় আৰু ইয়াৰ বহুতো ফজাইল আৰু উপকাৰিতাৰ সম্পৰ্কে উলামায়ে কেৰামে কিতাপত লিখিছে। এটা হাদিছ আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সম্পৰ্কে আম্মাজান আয়েশা ৰাদিয়াল্লাহু তাআলা আনহাৰ পৰা বৰ্ণিত আছে যে যেতিয়াই আপ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ঘৰত প্ৰৱেশ কৰিছিলে তেতিয়া পোনপ্ৰথমতেই মিছৱাক কৰি লৈছিলে। মিছৱাকৰ ফজাইলৰ ক্ষেত্ৰত উলামায়ে কেৰামসকলে লিখিছে যে যি ব্যক্তিয়ে মিছৱাক কৰে মৌতৰ সময়ত কলিমা নচিব হয়, আৰু যি ব্যক্তিয়ে মিছৱাক কৰি লয় তেতিয়াহ'লে সেইজনৰ মুখ চাফা হয়, আৰু সেই মিছৱাক কৰি পেলাই যেতিয়া নামাজ পঢ়ে আৰু নামাজ পঢ়াৰ লগে লগে ফৰিস্তাসকলে সেই ব্যক্তিজনৰ পিছত খাৰা হৈ যায়, আৰু সেই ব্যক্তিজনে যেতিয়া নামাজত কেৰাআত কৰে, তিলাৱত কৰে, তেতিয়া সেই কেৰাআত বা তিলাৱত শুনিবৰ কাৰণে সেই ব্যক্তিজনৰ মুখৰ ওচৰত ফৰিস্তাসকলে নিজৰ মুখ ৰাখি দিয়ে। ইয়াৰ উপৰিও যিসকল ব্যক্তিয়ে মিছৱাক কৰে সেইসকলৰ নিগাহ বা দৃষ্টিশক্তিৰ বৃদ্ধি হয় আৰু আৱাজবিলাক খুব স্বতঃস্ফুটভাৱে ওলায় আৰু হজম শক্তিবিলাক বাঢ়ি যায়, নামায়ে আমালত নেকিৰে ভৰপূৰ হৈ যায়। আল্লাহ সেই ব্যক্তিৰ ওপৰত, যি পুৰুষ বা মহিলাই মিছৱাক কৰিব, সেইসকলৰ ওপৰত আল্লাহ ৰাজি হৈ যায় আৰু ইমানৰ সৈতে 7 মাহ বিল খাইৰ হোৱাৰ আন্দেশা থাকে। আৰু তাৰ উপৰিও যিসকল ব্যক্তিয়ে মিছৱাক কৰি পেলাই নামাজ আদায় কৰিব সেই নামাজ 70 গুণ বেছি সৱাব পোৱা যায়। সুবহানাল্লাহ। গতিকে মিছৱাক কৰাটো পুৰুষসকলৰ কাৰণে যেনেকৈ সুন্নত, সমানে মহিলাসকলৰো ই সুন্নত হয়। সেয়েহে পুৰুষ মহিলা উভয়ে যেতিয়া নামাজ আদায় কৰিবলৈ লোৱা হয়, 5 ওয়াক্তৰ নামাজৰ আগত যেতিয়া আমি অজু কৰোঁ, অজু কৰাৰ সময়ত যেতিয়া আমি মিছৱাক কৰাৰ এই আমলটোক নিজৰ অভ্যাস পৰিণত কৰি লওঁ বা ল'ম, তেতিয়াহ'লে আমাৰ কাৰণে ই সহজ হৈ যাব আৰু বহুত ডাঙৰ এটা আপ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নত আদায় হৈ যাব, যাতে আমি কাল কিয়ামতৰ দিনাখন আল্লাহৰ দৰবাৰত নিজকে এই সুন্নতৰ ওপৰত পাবন বুলি ক'ব পাৰিম। বিশেষকৈ মিছৱাকৰ ক্ষেত্ৰত ইমানেই আপ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তাকিদ কৰিছিলে বা তেখেতৰ নিজৰ অভ্যাসত আছিলে যে যেতিয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওফাতৰ সময়ত আম্মাজান আয়েশা ৰাদিয়াল্লাহু তাআলা আনহাৰ ওচৰত যেতিয়া টেক লগাই পেলাই বহি আছিলে আৰু
শৰীৰৰ দুৰ্বলতাৰ কাৰণে আপ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মিছৱাক চুবাব পৰা নাছিলে, তেতিয়া আম্মাজান আয়েশা ৰাদিয়াল্লাহু তাআলা আনহাই সেই মিছৱাকডালক চুবাই পেলাই অলপ কোমল কৰি দিছিলে, যাতে আপ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সেই মিছৱাকডাল মুখ মুবাৰকত লগাব পাৰে। গতিকে উলামাসকলে লিখিছে যে আচল যিটো সুন্নত সেইটো হ'ল যে সেই গছৰ ডালৰ দ্বাৰা যিটো মিছৱাক বনাই লোৱা হয়, যদিহে সেই গছৰ ডালৰ মিছৱাক পোৱা নাযায় বা সেই ব্যক্তিজনৰ বা সেই পুৰুষ বা মহিলাগৰাকীৰ যদি দাঁত নাথাকে, তেতিয়াহ'লে বা মিছৱাক কৰিলে হয়তো আলুত কষ্ট হ'ব পাৰে দাঁতৰ আলুবিলাকত, তেতিয়াহ'লে হাতৰ আঙুলিৰ দ্বাৰাও মিছৱাক কৰি ল'ব লাগে। ইয়াৰ উপৰিও যি ব্ৰাছ বজাৰত পোৱা যায় দাঁত মজাৰ, সেই ব্ৰাছৰ বা কলগেট ইত্যাদি যিমানবিলাক পেষ্ট আছে সেইবিলাকৰ দ্বাৰাও মানুহে মুখ বা দাঁত ইত্যাদি চাফা কৰে। ইও এটা মিছৱাকৰ নিচিনা কাম কৰে, কিন্তু মিছৱাক থকাৰ অৱস্থাত বা মিছৱাকৰ দ্বাৰা নিজৰ দাঁত আৰু মুখ চাফা কৰিব পৰা শক্তি থকা স্বত্তেও বাকী যিমানবিলাক বস্তু আছে নিজৰ আঙুলি বা কলগেট ব্ৰাছ ইত্যাদিৰ দ্বাৰা যি চাফা কৰাৰ যি নিয়ম আমি কৰোঁ, সেই নিয়মখিনি কিন্তু মিছৱাক থকাৰ অৱস্থাত মিছৱাকৰ কাৰণে কাফি বা যথেষ্ট নহয়। কিয়নো মিছৱাকৰ দ্বাৰা দুটা কাম আদায় হৈ যায়। একটো হ'ল যে মিছৱাকৰ দ্বাৰা সুন্নতটো আদায় হৈ যায়, আৰু দ্বিতীয়তে দাঁত বা মুখৰ চাফাইও হৈ যায়। আৰু দাঁত ইত্যাদি চাফা কৰাৰ ক্ষেত্ৰত আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামেও এই উম্মতৰ কাৰণে উপদেশ দিছে। গতিকে মুখখন বা দাঁতবিলাক চাফা কৰি ৰখাটো ই এটা বুনিয়াদী মকচুদ হয়, কিন্তু মিছৱাক কৰাৰ ক্ষেত্ৰত মাত্ৰ এইটোৱে মকচুদ নহয় যে মুখখন বা দাঁত চাফা হৈ যাব। ইয়াৰ উপৰিও মিছৱাক কৰাৰ ক্ষেত্ৰত 70টামান ফাইদাৰ কথা উলামা কেৰামসকলে কিতাপত লিখিছে। সেয়েহে মিছৱাক অবিহনে কেৱল দাঁত ব্ৰাছ কৰা বা বজাৰৰ দ্বাৰা যিকোনো সামগ্ৰী লৈ পেলাই দাঁত চাফা কৰিলেই মিছৱাকৰ যিটো সুন্নত, সেই সুন্নতটো সম্পূৰ্ণ আদায় নহ'ব, বা মিছৱাকৰ ক্ষেত্ৰত যিমানখিনি ফাইদা আছিলে সেই ফাইদাখিনি হাচিল নহ'ব। কিন্তু চাফাই হাচিল হৈ যাব। শেষত আমি প্ৰত্যেকেই এইটো কথা মনত ৰখা উচিত যে মিছৱাক যে কেৱল নিৰ্দিষ্ট দিন বাৰ বা বিশেষ দিনতেই কৰিব লাগে এনেকুৱা নহয়। মিছৱাক আচলতে ৰমজান মাহতো, যিটো আগন্তুক আমাৰ ৰমজানুল মুবাৰক মাহ আহি আছে, গতিকে ৰোজা ৰখা অৱস্থাতো ৰোজাদাৰসকলে মিছৱাক কৰাৰ ক্ষেত্ৰত খুবেই সচেতন হ'ব লাগে। কিয়নো আমাৰ ইমাম হজৰত আবু হানিফা ৰাহিমাহুল্লাহ তেখেতৰ নজদিক ৰোজা ৰাখি থকাৰ অৱস্থাতো মিছৱাক কৰাটো বা মিছৱাক ব্যৱহাৰ কৰাটো জাইজ আছে। গতিকে আমি প্ৰত্যেকেই ৰোজা ৰখাৰ অৱস্থাত মিছৱাক কৰোঁ, আৰু এই আমলৰ দ্বাৰা বা এই সুন্নতৰ দ্বাৰা যাতে আমি আল্লাহৰ নৈকট্য হাচিল হৈ যায়, তাৰ কাৰণে আমি প্ৰত্যেকেই চেষ্টা কৰা উচিত। গতিকে আল্লাহ তবাৰক তাআলাই আপোনাক মোক যিখিনি কোৱা আৰু শুনা হ'ল সেইখিনিৰ ওপৰত আমল কৰা তৌফিক দান কৰক। আমিন। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।